মই উপস্থিত আছোঁ কলিয়াবৰৰ মিছাৰ পৰা কেলিডেন ৰেকা পাহাৰ হাতীগাঁও বাগিচা আঞ্জুক পানী সংযোগী এটা পথত। এই পথটোৱেদি দৈনিক প্ৰায় বৃহত্তৰ অঞ্চলৰ প্ৰায় 2000 লোক এই পথটোৰে নিতৌ যাতায়াত কৰে। ছাত্ৰ ছাত্ৰী, ব্যৱসায়ীসকল, বিভিন্ন যান বাহন চালকসকল এই পথটোৰে নিতৌ অহা যোৱা কৰে। কিন্তু পথটোৰ বিধ্বস্ত ৰূপে ৰাইজৰ চকু কপালত তুলিছে, কাৰণ বছৰ বছৰ ধৰি পথটো মেৰামতিৰ অভাৱত এনেদৰে কদৰ্য ৰূপ ধাৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানলৈ অহা যোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে। বৃহৎ বৃহৎ গাঁতৰ কাৰণে যান বাহনৰ চালকসকল অসুবিধাৰ সন্মুখীন হৈছে। এনেদৰে এতিয়া দেখা গৈছে এই পথটোৰে যাতায়াত কৰা ৰেকা পাহাৰ, হাতীগাঁও বাগিচা, সৰিয়হবাৰী, কেলিডেন চাহ বাগিচাৰ ৰাইজ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ লগত এগৰাকী ছাত্ৰী আছে, তেওঁ নিতৌ এই পথটোৰে পুৰণি গুদামৰ শিক্ষা গ্ৰহণ কৰিবলৈ যায়। আপুনি পুৰণি গুদামলৈ এই পথটোৰে নিতৌ শিক্ষা গ্ৰহণ কৰিবলৈ যায়, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? ৰাস্তা ঘাট বহুত বেয়া। আমি আজি 4-5 বছৰ হৈ যাব এই ৰাস্তা দি আপ ডাউন কৰোঁ। কেতিয়াবা কেল্ডিং হাতীও পোৱা যায়। বহুত দিগদাৰত আমি আপ ডাউন কৰোঁ ৰাস্তাটো। আমাৰ কাৰণে ৰাস্তাটো ভাল কৰি দিয়া, সুবিধাটো কৰিলে বহুত ভাল হয় আৰু। এনেদৰে দেখা গৈছে এগৰাকী ছাত্ৰীয়ে তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। দাদা, আমাৰ লগত আৰু এগৰাকী চালক আছে। দাদা, এই ৰাস্তাটোৰ অৱস্থাটোৰ বিষয়ে কি ক'ব? বহুত বেয়া, অসুবিধাৰ সন্মুখীন হৈছে। পুৰা। কিমান দিন হ'ল বেয়া হোৱা? হ'ল এতিয়া 10 বছৰমান হৈছে। ভাল হোৱা নাই? ভাল হোৱা নাই। আপোনালোক অসুবিধাৰ সন্মুখীন হয়? পুৰা পুৰা। হয়, এনেদৰে এতিয়া এই পথটোৰে যাতায়াত কৰা চালকসকলো তেখেতসকলৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। পথটোৱে বিধ্বস্ত ৰূপ গ্ৰহণ কৰিছে। আমাৰ লগত এই পথটোৰে অহা যোৱা কৰা যাত্ৰী কঢ়িওৱা বা ছাত্ৰ ছাত্ৰীসকল কঢ়িয়াই নিয়া এগৰাকী টেম্পু চালক আছে। আপুনি নিতৌ এই পথটোৰে বিভিন্ন অঞ্চলৰ যাত্ৰী অনা নিয়া কৰে, কেনেকুৱা অসুবিধাৰ সন্মুখীন হয়? হয়, অসুবিধা মানে আপোনাৰ ছাত্ৰ ছাত্ৰী টাইমত স্কুলত আহিব নোৱাৰে। ৰাস্তাটো যি বেয়া হৈ আছে, ৰাস্তাটো আপোনাৰ প্ৰায় 5 বছৰ ধৰি এনেকুৱা বেয়া হৈ আছে। আমি এইটো ৰাস্তা দি এতিয়া চলাচল বন্ধ কৰি দি আছোঁ। মানে ৰাস্তাটো এতিয়া বন্ধ হৈ গৈ আছে নবনাওঁতে। এতিয়া আমি এটা ভিতৰীয়া ৰাস্তা আছিলে, সেইটো ৰাস্তাত আপোনাৰ এক্সিডেণ্টো হৈছে মাজত। তাত কেইটামান স্কুল আছে, স্কুলৰ ষ্টুডেণ্ট আছে, মানে বহুত দেৰি হৈ যায় আমাৰ ষ্টুডেণ্টকেইটা অনাত। বহুতকেইটা স্কুল আছে। আমাৰ ইয়াতে বৰ্তমান লাইনটো চলি আছে অনলি ষ্টুডেণ্টৰ ওপৰতে। এতিয়া ষ্টুডেণ্টকেইটা টাইমত আহিবই নোৱাৰে, বহুত অসুবিধা হৈ আছে। আৰু ৰাস্তাটো খালি এবাৰ কেইদিনমান আগত JCB দি অলপ খান্দি মাটি দিছে, এতিয়া আৰু বোকা হৈ গৈছে। এতিয়া আৰু এইটো ৰাস্তা দি চলাচল কৰিব নোৱাৰি। হয়, এনেদৰে দেখা গ'ল মিছাৰ পৰা কেলিডেন, হাতীগাঁও বাগিচা, সোণাজুৰি, আঞ্জুক পানী, সৰিয়হবাৰী সংযোগী এই পথটোৰ বৃহত্তৰ অঞ্চলটোৰ সংযোগী এই পথটোৰ বিধ্বস্ত ৰূপ লৈছে। দীৰ্ঘদিন ধৰি মেৰামতি কৰা নাই। এজাক বৰষুণতে এই পথটোৰে যান বাহন চলাচলত অসুবিধাৰ সন্মুখীন হৈছে এই বৃহত্তৰ অঞ্চলটোৰ কাৰ্বি চাহ বাগিচা অঞ্চলৰ ৰাইজ, ছাত্ৰ ছাত্ৰীসকল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।